মৰঙীৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ বিচৰণ। এফালে বন্যহস্তীয়ে ভাঙি লণ্ডভণ্ড কৰিছে বাসগৃহ, আনফালে বন্যহস্তী জোকোৱাৰ ভয়ংকৰ দৃশ্য বন্দী কেমেৰা। হয়, মৰঙী মৌজাৰ বিভিন্ন ঠাইত এতিয়া বন্যহস্তীৰ উপদ্ৰৱ। ক'ৰবাত যদি ভাঙিছে বাসগৃহ, ক'ৰবাত ধাননি পথাৰত বিচৰণ কৰিছে বনৰীয়া হাতীৰ জাকে। পথাৰ চাহ বাগিচা সকলোতে গৰু ছাগলীৰ দৰে পিটপিটাই ফুৰিছে এতিয়া বন্যহস্তীৰ বৃহৎ বৃহৎ জাক। এফালে আজি নিশা পৰ্যাবস্তিত বনৰীয়া হাতীয়ে ভাঙি লণ্ডভণ্ড কৰিলে বাসগৃহ, আনফালে গৰঙা পথাৰত বনৰীয়া হাতীৰ মুক্ত বিচৰণ। গৰঙা পথাৰত বিচৰণ কৰা বনৰীয়া হাতীৰ জাকক জোকাইছে একাংশ উদণ্ডই। মাজে মাজে বন্যহস্তীয়ে লৈছে চোচা। এইসমূহ উদণ্ড যুৱকৰ উদ্ভণ্ডালিৰ বাবেই এতিয়া খঙাল হৈ পৰিছে বন্যহস্তী। হয়, আপোনালোকে গম পাইছে মৰঙী অঞ্চলত হাতী মানুহৰ সংঘাত বৃদ্ধি হৈছে আৰু দিনকে দিনে আচলতে খাদ্য সংকটত যিটো বনৰীয়া হাতীয়ে আমাৰ গাঁৱলৈ প্ৰৱেশ কৰিছে, এনেকুৱা হৈছে এচাম উদণ্ড যুৱকে তাৰমানে তেওঁলোকৰ লুকা ভাকু খেলাৰ দৰে এটা দৃশ্য আমি পৰিলক্ষিত হৈছোঁ। আৰু এটা কথা হৈছে যে যিখিনি এই উদণ্ড যুৱকে কেতিয়াবা ভয়ানক পৰিস্থিতি এটা কৰিবৰ কাৰণে তেওঁলোকে আমাৰ কি নাম দৃষ্টিগোচৰ হৈছে যে কেতিয়াবা ডাঙৰ ঘটনা এটা ঘটিব পাৰে বুলি আমি কিবা কৰিছোঁ আৰু আশংকা কৰিছোঁ। কাৰণ খাদ্য সংকটত অহা বনৰীয়া হাতীটো নিজে নিৰ্দিষ্ট স্থানত থকা হাতীটোক তেওঁলোকে জোকাবৰ কাৰণে কিহে পাইছে। গতিকে মই প্ৰশাসন চৰকাৰক অনুৰোধ জনাইছোঁ যাতে এই যিসকল যুৱকে কিৰিলি মাৰে, চিটি মাৰে আৰু হাতীবিলাকৰ যিবিলাক সুস্থৰে শান্তিৰে ৰৈ থকা হাতীবিলাকক জোকোৱাৰ কাৰণে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ। কিন্তু দিনকে দিনে বৃদ্ধি হৈছে আৰু সদায় আমি দেখিবলৈ পাইছোঁ। কেতিয়া দেখিব পথাৰত, কেতিয়া দেখিব গাঁৱত, কেতিয়া দেখিব ঘৰ ভাঙিছে, কেতিয়া দেখিব আমাৰ চাহ বাগানবিলাকত নষ্ট কৰিছে। সদায় দিনকে দিনে হাতী মানুহৰ সংঘাত বৃদ্ধি হৈছে। গতিকে এই যুৱকৰ কাৰণে আমি কৈছোঁ এই ছুইচাইড, ওৱান কাইণ্ড অফ ছুইচাইড গেম নিচিনা হৈছে এইটো। তেওঁলোকে কেতিয়াবা টিকাত মাৰি দিছে বেতত, কেতিয়াবা জোকাই দিছে, কেতিয়াবা আগফালে গৈ পিনি হাতীৰ আগফালে থিয় হৈ গৈছে, কেতিয়াবা উকি মাৰিছে। এইবিলাক নীতি নিয়মবিলাক গোলাঘাটৰ পৰা প্ৰাঞ্জল দাসৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ।